মৰমৰ বন্ধুসকল, আজি আমি শিকিম এই সৰু সেন্টেন্সটোৰ মাজত টু কিয় ব্যৱহাৰ কৰা হৈছে, এই টু কেতিয়া ব্যৱহাৰ কৰা হয় আৰু ক'ত ব্যৱহাৰ কৰা হয় তোমালোকে আজি ভিডিঅ'ত শিকিব পাৰিবা। তোমালোকে যদি মোৰ চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। চোৱা এই টু ক'ত ব্যৱহাৰ কৰা হয়, চোৱা ভাৰ্বৰ গতি বুজাবলৈ টু ব্যৱহাৰ কৰা হয়, বুজিলানে? ভাৰ্বৰ গতি বুজাবলৈ টু ব্যৱহাৰ কৰা হয় আৰু ওচৰ, পিনে, প্ৰতি, প্ৰৱৃত্তিৰ ক্ষেত্ৰতো টু ব্যৱহাৰ কৰা হয়, বুজিলানে? ভাৰ্বৰ গতি বুজাবলৈ টু ব্যৱহাৰ কৰা হয় আৰু এই অপশ্যনকেইটা চোৱা ওচৰ, পিনে, প্ৰতি, প্ৰৱৃত্তি এই ইয়াৰ ক্ষেত্ৰতো কি টু ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা গো টু দেম, সিহঁতৰ ওচৰলৈ যোৱা। চোৱা কি কৈছে, ওচৰলৈ যাবলৈ কৈছে। আমি আগতে গম পালোঁ যে ওচৰলৈ যাবলৈ ক'লে বা ওচৰলৈ আহিবলৈ ক'লে টু ব্যৱহাৰ কৰা হয়। ইয়াত কি কৈছে, ওচৰলৈ যোৱা, ওচৰলৈ যাবলৈ কৈছে, এইকাৰণে ইয়াত মাজত টু ব্যৱহাৰ কৰা হৈছে। তাৰপিছত কাম টু মি, ইয়াত কি মোৰ ওচৰলৈ আহা। আগতে পালেও যে ওচৰলৈ যোৱা, ইয়াত আছে ওচৰলৈ আহা। চোৱা ওচৰলৈ যোৱা বা ওচৰলৈ আহিবলৈ কি মাজত টু ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা দ্য ডগ ইজ ৰানিং টু দ্য ফক্স, কুকুৰটোৱে শিয়ালৰ ফালে দৌৰিছে। ইয়াত কি কুকুৰটোৱে শিয়ালৰ ফালে দৌৰিছে, ইয়াত গতি কৰি থকা বুজাইছে, সেইকাৰণে ইয়াত কি টু ব্যৱহাৰ কৰা হৈছে। ভাৰ্বৰ আমি আগতে পালোঁ ভাৰ্বৰ গতি বুজাবলৈ টু ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা দে আৰ গয়িং টু স্কুল, সিহঁতে স্কুললৈ গৈছে। দে আৰ গয়িং টু স্কুল, সিহঁতে স্কুললৈ গৈছে। চ' ক'ৰবাত যোৱা বুজাবলৈ তাৰ আগত কি টু ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিবা। এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই এই চেনেলত ট্ৰেন্সলেশ্যন ভিডিঅ'বোৰ দি থাকোঁ। তোমালোকে ইংৰাজী ভাষাটো শিকিবলৈ হ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা।